নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। এইবাৰ এলপিৰ পৰা আৰম্ভ কৰি সকলো শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। লগতে তেওঁলোকৰ স্কেল পে মানে গ্ৰেড পে যিটো আছে সেই গ্ৰেড পে বৃদ্ধি কৰিব লাগে বুলি বহুদিনীয়া দাবী আছিল। সেই দাবী অসম চৰকাৰে মানি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলনৰ ঘোষণা। 1 মাৰ্চত মহকুমাই অভিৱৰ্তন প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলৰ আৰু 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ আৰু এপ্ৰিলত শিক্ষাৰ্থী অভিভাৱকে প্ৰদৰ্শন কৰিব বিক্ষোভ। তো বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰতি চৰকাৰে প্ৰদৰ্শন কৰি অহা চৰম অনীহাৰ বিৰুদ্ধে পুনৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক সমাজে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা প্ৰাথমিক শিক্ষক সমাজে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সেই অনুসৰি ন্যায্য প্ৰাপ্তিৰ দাবীৰে প্ৰাথমিক শিক্ষক সমাজে অহা 1 মাৰ্চত মহকুমাই অভিৱৰ্তন অনুষ্ঠিত কৰিব। আনহাতে এই অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত সদৰি কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী ছাৰে কয় যে 4 বছৰ ধৰি বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰা, লগতে টেক্সটবুক যিটো ফ্ৰী এণ্ড কম্পালচৰী টেক্সটবুক, পাঠ্যপুথিৰ লগতে অভ্যাসন আৰু মূল্যায়ন বহি তেওঁলোকৰ যিটো ইভালুৱেশ্যন বহি আছে সেই মূল্যায়ন বহি প্ৰদান কৰা, শিক্ষকৰ পাঠ্যক্ৰম প্ৰহিভূত কামৰ পৰা বিৰত ৰখা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া 8,700 টকাৰ গ্ৰেড পে উভতাই দিয়া আৰু বিশেষ প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰা শিক্ষকসকলৰ আৰ্জিত ছুটিকে ধৰি প্ৰাপ্য আদায় দিয়া সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা আৰু প্ৰতিখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ বাৰম্বাৰ দাবী উত্থাপন কৰি অহা হৈছে। 2023 চনৰ মে' মাহৰ পৰা ধাৰাবাহিকভাৱে ৰূপায়ণ কৰা আন্দোলনত অসমৰ সকলো ছাত্ৰ সংগঠন, ভিন্ন সাহিত্য সভা, অভিভাৱক আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰি গণস্বাক্ষৰেৰে মুখ্যমন্ত্ৰীলৈ আবেদন জনোৱাৰ পাছত প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 2023 বৰ্ষৰ 2 আগষ্টত ৰাজ্য চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু এই সিদ্ধান্তৰ লগত আৰোপ কৰা চৰ্তক সন্মিলনীয়ে মানি লোৱা নাছিল যদিও কেবিনেট সিদ্ধান্তক সন্মান জনাই কাৰ্যকৰী কৰাত সন্মিলনীয়ে আন্তৰিকতাৰে সহযোগ কৰি আহিছে। তদুপৰি যোৱা 25 জুলাইত সন্মিলনীৰ হাইলাকান্দিৰ অধিৱেশনত অংশ লৈ কেবিনেট সিদ্ধান্ত আগষ্টৰ ভিতৰত কাৰ্যকৰী কৰা আৰু বাকী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি তথা আন দাবীসমূহ সমাধানৰ বাবে আলোচনাত মিলিত হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে। আৰু এই ঘোষণাৰ 6 মাহ উকলি যোৱাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ স্মাৰকপত্ৰৰ জৰিয়তে শিক্ষামন্ত্ৰীক বিশেষকৈ 15 দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰা হৈছিল। আৰু ইয়াৰ পাছত চৰকাৰীভাৱে কোনো ধৰণৰ সঁহাৰি লাভ নকৰাত প্ৰাথমিক শিক্ষকে পুনৰ সংগ্ৰামৰ পথ গ্ৰহণ কৰিবলগীয়া হৈছে বুলিও মত প্ৰকাশ কৰে। আনহাতে অভিৱৰ্তনত আৰু প্ৰস্তাৱ প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ পাছত চৰকাৰে যদি কোনো সিদ্ধান্ত কাৰ্যকৰী নকৰে তেনেহ'লে অহা এপ্ৰিলত শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকে মিলিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰিব বুলিও ৰাতুল গোস্বামীয়ে সকীয়াই দিয়ে। উল্লেখযোগ্য যে চানমাৰীৰ শিক্ষক ভৱনৰ অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাতেই সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক লগতে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু সম্বৰ্ধনা গ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লগতে অন্যান্য শিক্ষাৰ্থীৰ আৰু সমস্যাৰ ক্ষেত্ৰত থকা ছাত্ৰ সংস্থাই শিক্ষক সন্মিলনৰ সৈতে একেলগে কাম কৰি যাব বুলিও আশ্বাস প্ৰদান কৰে। এইদৰে ৰাতুল গোস্বামীয়ে অসমৰ বিশেষকৈ প্ৰধান শিক্ষকৰ লগত জড়িত হৈ থকা সমস্যা আৰু 8,700 গ্ৰেড পেৰ বিষয়ে এক দীঘলীয়া বক্তব্য প্ৰদান কৰে যে 8,700 গ্ৰেড পেটো উভতাই দিব লাগিব। পূৰ্বতে LP স্কুলৰ শিক্ষকসকলে যিসকলৰ গ্ৰেজুৱেট কমপ্লিট আছিল তেওঁলোকৰ গ্ৰেড পে 8,000 দিছিল। পুনৰ তেওঁলোকৰ পৰা এই
8,700 গ্ৰেডবোৰো কাঢ়ি লোৱা হৈছে। এইটো পুনৰ দিব লাগে বুলি দাবী। লগতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব, কিয়নো বহুতো LP স্কুলৰ বিদ্যালয়সমূহত এছিষ্টেণ্ট টিচাৰসকলক মানে হেড টিচাৰ বনাই দিয়া হৈছে, কিন্তু তেওঁলোকৰ গ্ৰেড পে লগতে অন্যান্য দৰমহাৰ ক্ষেত্ৰত সুবিধাটো দিয়া হোৱা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন আৰু কিতাপ পত্ৰ সময়মতে আৰু বৃত্তি পৰীক্ষা পুনৰ আৰম্ভ কৰাৰ কাৰণে দীঘলীয়া প্ৰস্তাৱ লোৱা হৈছে। সেই প্ৰস্তাৱসমূহ যাতে কাৰ্যকৰী কৰে তাৰ কাৰণে অহা মাৰ্চৰ 1 তাৰিখৰ পৰাই মহকুমাই প্ৰাথমিক শিক্ষকৰ এক বিশেষ অভিৱৰ্তন হ'ব। গতিকে শিক্ষকসকলৰ এই সমস্যাসমূহ অতি সোনকালেই সমাধান হওক তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।